সদায় খেলিলে মাষ্টনি হোৱা মোক এদিনো মাষ্টনি হ'বলৈ নিদিয়া আজি মই মাষ্টনি হ'ম কিন্তু বা ভণ্টি তোমালোক দুজনীয়ে সদায় মাষ্টনি খেলা এদিনো বল নেখেলা বল খেলোগৈ হা আমি বল নেখেলো বল ল'ৰা মানুহে খেলে মই ভাল পোৱা খেল তোমালোকে এদিনো নেখেলা সদায় খালি মাষ্টনি বাইক ভনীয়েক মাক দেউতাক এই সোপা খেলকে খেলি থাকা মই ফুটবল খেলি ভাল পাওঁ ক্ৰিকেট খেলি ভাল পাওঁ তোমালোকে মোৰ লগত এদিনো নেখেলা তোমালোকক বেয়া পাইছোঁ যোৱা ইহঁতে পাতি থকা কথাবোৰ পৰি মাকে শুনি আছে তোমালোকে এতিয়া এনেকৈ খেলা ধূলা কৰি থাকিবা নে খোৱা বোৱা কৰিবা মা তুমি ঘৰ সাৰি আছা মোকো শিকাই দিবাচোন কেনেকৈ ঘৰ সাৰে আৰে ঘৰ সাৰা কাম শিকি তুমি কি কৰিবানো ময়ো তোমাৰ দৰে ঘৰৰ কাম কৰিম আকৌ তোমাক কামত সহায় কৰি দিম হ'ব এতিয়া এইবোৰ শিকিব নালাগে এইবোৰ কৰিবলৈ ঢেৰ সময় পাবা ছোৱালী মানুহ হৈছা যিহেতুকে এইবোৰ কামটো শিকিবই লাগিব হ'লেও তোমাৰ এতিয়া শিকিব হোৱা নাই এতিয়া তোমাৰ খেলা ধূলা কৰা পঢ়া শুনা কৰা এইবোৰ কৰাহে সময় পিছত মোৰ দৰে এনেকৈ চব কাম কৰিব লগা হ'ব কি চব কাম তোমাৰ এয়া ধৰা ঘৰ সাৰা ঘৰ মোচা কাপোৰ ধোৱা বাচন বৰ্তন ধোৱা ভাত বনোৱা নাই দে মই ইমানবোৰ কাম কৰিব নোৱাৰো ঘৰটো সাৰিব পাৰিম আৰু নোৱাৰিলে কেনেকৈ হ'ব তুমি ডাঙৰ হোৱাৰ পিছত ৰাজকুমাৰ এটা চাই যেতিয়া তোমাক এঘৰলৈ উলিয়াই দিম তেতিয়া শহুৰৰ ঘৰত গৈ তুমি এইবোৰ কামেই কৰিব লাগিব নাই দে মা মই এইবোৰ কাম কৰিব নোৱাৰো তুমি যদি নকৰা কোনে কৰিব মোৰ শাহুমাই কৰিব আৰু আমাৰ পৰিমইনাই কি কৰি থাকিব মই পুৰা আৰাম কৰি থাকিম হয় নেকি তুমি আৰাম কৰি থাকিবা আৰু তোমাৰ শাহুমাই কাম কৰি থাকিব এনেকৈ কেনেকৈ হ'ব শাহুৱে ভৰি ভাগি দিব মোক ভৰি ভাগিব আহিলে ময়ো ভৰি ভাগি দিম তেনেকৈ ক'বলৈ পাই জানো ডাঙৰ মানুহৰ ভৰি ভাগিলে কি হ'ব মোক ভাগিবলৈ আহিলেতো মই ভাগিবই লাগিব গতিকে যাতে তোমাক কোনেও ভৰি ভাগিব নোৱাৰে কাম পাচিব নোৱাৰে সেইকাৰণে তুমি ভালদৰে পঢ়া শুনা কৰা আৰু পঢ়া শুনা কৰি চাকৰি কৰিবা তেতিয়া আৰু তোমাক কোনেও একো কৰিব নোৱাৰে হ'ব মা মই ডাঙৰ হৈ IPS অফিচাৰ হ'ম যাতে মোক কোনেও একো কৰিব নোৱাৰে ব'লা ডাইনিঙত বহাগৈ ভাত দিওঁগৈ ব'লা মা বৰমা মই ভাত নাখাওঁ কিয় নোখোৱা বা আৰু ভণ্টিয়ে মোৰ লগত নেখেলে সিহঁতে ভাল পোৱা খেলহে সিহঁতে খেলে হ'ব দিয়া ভাত খাই লোৱাৰ পিছত তুমি ভাল পোৱা খেল খেলিব সিহঁতে হ'ব বৰমা মই ভাত বাঢ়ি আনো দেই তোমালোকে বহি থাকা তোমালোকৰ খেলি হ'ল নাই কৰি ভাত খাই আকৌ খেলিম মা মোক আৰু এটা ভাইটি লাগে কিয় বা আৰু ভণ্টিয়ে মোৰ লগত ক্ৰিকেট নেখেলে আমাৰ যদি আৰু এটা ভাইটি থাকে আমি দুয়োটাই ক্ৰিকেট খেলিব পাৰিম সিহঁত দুইজনীয়ে সদায় মাষ্টনি খেলে মাইক বাপেক বাইক ভনীয়েক এইসোপাহে খেলে মই এইসোপা খেল বৰ বেয়া পাওঁ মা কি খেলিম দে তোক কৈছে দেখোন ভাত খাই হ'লে বল খেলিম বুলি হ'ব দিয়া বা এদিন খেলিলেই নহ'ব সদায় খেলিব লাগিব হ'ব সদায় খেলিম প্ৰথমে কিন্তু মাষ্টনি খেলি ল'ম তাৰপিছতহে ক্ৰিকেট খেলিম হ'ব ভণ্টি এতিয়া আৰু কথা বন্ধ কৰা বৰমাই ভাত দিব ধুনীয়াকৈ ভাতকেইটা খাই ল'বা 5 বছৰৰ পিছৰ কথা পঢ়ি পূজা ৰীতি এতিয়া সিহঁতে ডাঙৰ হৈছে এইজনী দিনে ৰাতিয়ে পঢ়ি থকাই কাম তাই বৰ IPS অফিচাৰজনী হ'ব ছোৱালী মানুহৰ একো কাম নাই পঢ়ি আছা খুৰী আমাৰ ৰীতি ক'লৈ গৈছে গম পাওঁ নেকি সি এতিয়া অহাই নাই নেকি 9টাই বাজিলে দেখোন 9টা বাজিলে আহিব সি ল'ৰা মানুহ নহয় জানো ক'ত গৈছে জানা নেকি বুলিহে সুধিছিলোঁ টাইমৰ কথা সোধা নাই ল'ৰা মানুহে ৰাতি 12টা বাজিত ঘৰ সোমালেও একো কথা নাই ক'ত গৈছে মই নাজানো খুৰী তাৰ লগৰ ল'ৰাকেইটা কিন্তু একেবাৰে ভাল নহয় মই তাক বহুত মানা কৰিছোঁ সিহঁতৰ লগ হ'বলৈ সি মোৰ কথা নুশুনে তুমি তাক ক'বাচোন তাক সেইবোৰ ভাল বেয়া শিকাব নালাগে সি ল'ৰা মানুহ তাৰ একো নহয় খালি তুমি নিজৰ কথাহে চকু দিয়া ছোৱালী মানুহ কেনেবাকৈ গাত এটা চেটা লাগিলে চিৰ জীৱনলৈ নাযায় তাই বৰ ভালজনী মোৰ ল'ৰাটোৰ লগৰকেইটা বেয়া তাইৰ লগৰবিলাক চব ভাল খুৰী তুমি পিছত বুজি পাবা সময় থাকোঁতে যদি শুধৰণি নহয় তোমাৰ ল'ৰা পিছত কিন্তু বহুত বিপদ হ'ব বা মায়ে ভাত খাবলৈ মাতিছে কিমান আৰু পঢ়ি নাথাক তই নপঢ়িলে হ'ব নেকি পঢ়িলেহে IPS অফিচাৰ হ'বলৈ পাৰিম তোৰ তাৰমানে পঢ়ি হ'লেই ন মই তোৰ দৰে IPS অফিচাৰ নহওঁ নহয় মই মাষ্টৰনী হ'ম মাষ্টৰনী ইমান নপঢ়িলে হ'ব মায়ে ভাত খাবলৈ মাতিছে ব'ল কেইবছৰমানৰ পিছৰ কথা পঢ়িয়ে এইবাৰ হাই ছেকেণ্ডেৰী পৰীক্ষা দিছে মা দেউতাক কিয় ইমান সময় অহা নাই মোৰ ৰিজাল্ট বেয়া হোৱা নাইতো ডাঙৰ মোবাইল এটা থকা হয় ঘৰতেই চাব পাৰিলোঁ হয় দেউতা ইমান সময় অহা নাই মোৰ চাগে ৰিজাল্ট বেয়াই হৈছে ন মা কিয় বেয়া হ'ব তোমাৰ নিজৰ ওপৰত বিশ্বাস নাই নেকি বিশ্বাসটো আছেই দেউতা নহাক চাই কি জানি ভবামতে ৰিজাল্ট হোৱা নাই মাজনী দেউতাই আহিলে দেউতা তুমি কিয় ইমান দেৰি কৰিলা মোৰ ৰিজাল্ট কেনেবাকৈ বেয়া হোৱা নাইতো তোমাৰ ৰিজাল্ট বেয়া হ'বই নোৱাৰে তুমি ডিষ্টিংশ্যন পাইছা মাজনী হয় নেকি দেউতা মই তোমালোকক কোৱা নাছিলোঁ জানো মোৰ পৰীক্ষা ভাল হ'ব বুলি তুমি এনেই চিন্তা কৰি আছিলা মাজনী আপুনি বাৰু কিয় দেৰি কৰিলে গোটেই মুখাই আগুৰি ধৰিছে ছোৱালীৰ ৰিজাল্ট ভাল হোৱাৰ কাৰণে পাৰ্টি লাগে হেনো মই সকলোকে মাতি আহিছোঁ তোমালোকে যাৰ যোগাৰ কৰাগৈ মই বজাৰৰ পৰা আহোগৈ ঠিক আছে আপুনি সোনকালে বজাৰৰ পৰা আহি দিয়ক খুৰী মোৰ ৰিজাল্ট ভাল হৈছে মই ডিষ্টিংশ্যন পাইছোঁ তুমি হৈছা ছোৱালী মানুহ ডিষ্টিংশ্যন পালাই যেনিবা ইমান ফূৰ্তি কৰি কি লাভ আছে তুমি এনেও পাকঘৰৰ ৰান্ধনী হ'ব লাগিব তুমি কি কৈছা খুৰী মোৰ ৰিজাল্টক লৈ তুমি সুখী নহয় নেকি তোমালোকৰ চবৰে মনটো মৰি গ'ল মই ধেমালিহে কৰিছোঁ কিয় সুখী নহয় তুমি IPS অফিচাৰ হ'ব লাগিব দাদা
আপুনি খালী হাতে আহিছে যে যাওক আকৌ মিঠাই লৈ আহকগৈ যাওঁ যাওঁ, মই বজাৰলৈ যাবলৈ ওলাইছিলোঁৱে। আপুনি যাওক সোনকালে আহিবগৈ অঁ মই আহিছোঁ দিয়া। এতিয়া আমাৰ পৰিয়ে ইমান ভালকৈ পাছ কৰিছে যিহেতুকে ভাল ল'ৰা এটা চাই সোনকালে বিয়াখন দিয়াহে কথা আৰু নাই খুৰী মই কিয় ইমান সোনকালে বিয়া হ'ম মই আৰু পঢ়িম মই IPS অফিচাৰ হ'ম বুলি কোৱা নাই জানো আমাৰ গাঁৱত কলেজেই নাই দেখোন তুমি ক'ত পঢ়িবা আজিকালি ছোৱালীবোৰ টাউনলৈ পঢ়িব গ'লে বহুত বেয়া হৈ আহে ল'ৰা মানুহ হ'লে কোনো কথা নাই ছোৱালী মানুহ অকণমান অসুবিধা আজিকালি টিভিত দেখোন বাতৰিবোৰত পায়ে থাকোঁ গাঁৱৰ ছোৱালীবোৰ টাউনত পঢ়িব গৈ হোটেলত ল'ৰাৰ লগত থাকে তুমি কি কথা কৈছা মালা ভালদৰে পঢ়া শুনা কৰি কিবা এটা কৰিম বুলি ভবা ছোৱালীবোৰ তেনেকুৱা নহয় দুই এক তেনেকুৱা থাকিবই দুই একৰ লগত সকলোকে মিলালে নহ'ব নহয় মোৰ ছোৱালীজনীয়ে পঢ়িব বিচাৰিছে তাই যিমানলৈ পাৰে সিমানলৈ পঢ়ি গৈ থাকক মোৰ কোনো আপত্তি নাই বাইদেউ আপোনাৰ দুজনী ছোৱালী ডাঙৰজনী কেনেকৈ পঢ়াই শুনাই থাকোঁতে সৰুজনী কেতিয়াবা কাৰোবালৈ ঘপককৈ পলাই যাব চাব পিছত আপোনাৰ ডাঙৰ ছোৱালীৰ কাৰণে দিগদাৰ হ'ব মোৰ ছোৱালীকেইজনীৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে মোৰ ডাঙৰ ছোৱালীজনীয়ে যেনেকৈ পঢ়ি শুনি কিবা এটা কৰিম বুলি ভাবিছে সৰুজনীয়েও তেনেকৈ পঢ়ি শুনি কিবা এটা কৰিম বুলি ভাবিছে খুৰী তুমি আমাক ইমান দিনে চিনিয়ে নাপালা নেকি ইহঁতৰ মাক জীয়েকক একো ক'বই নোৱাৰোঁ গোটেইকেইজনী একেবাৰে মহাৰাণীৰ নিচিনা পঢ়ি শুনি কিমান ডাঙৰ মানুহ হয় দেখিম নহয় ইফালে বাপেকৰ হাতত ফুটা কৰি এটা নাই খুৰাকেই ঘৰখন চলাই আছে সিহঁতে আকৌ মোৰ ওপৰতে বৰ বৰ কথা কয় চাই ল'ম ৰচোন তহঁতক কি হ'ল খুৰী কি ভাবি আছা নাই নাই একো ভাবি থকা নাই তোমালোকে যি ভাল দেখা কৰা মোৰ আৰু ক'বলগীয়া একো নাই মাজনী তুমি আহাচোন মোৰ লগত পাকঘৰলৈ মোক অকণমান সহায় কৰি দিবা ব'লা মা দেখিম নহয় কিমান একেবাৰে IPS অফিচাৰ হোৱাজনী কি হ'ল আজি যে মনটো মাৰি আছা আজি মোৰ বৌৰ লগত কাজিয়া হ'ল বৌৰ লগত কাজিয়া কৰিছা কিয় মোৰ ল'ৰাটোৱে যে বাৰে বাৰে একেটা ক্লাছতে ফেল কৰি থাকে সেই কথাটোৰ কাৰণে বৌয়ে আজি মোক হাঁহিছিলে হয় নেকি সিহঁতৰ ইমান সাহ মোৰ ল'ৰাটোক লৈ হাঁহিবলৈ সিহঁতৰ ফূৰ্তি দুয়োজনী ছোৱালী পঢ়া শুনাত ভাল যে এজনী এতিয়া চহৰত আছেগৈ এজনী ইয়াতে থাকি ইমান ধুনীয়াকৈ পঢ়িছে শুনিছে মোৰ ল'ৰাটোৱে যে বদমাছবিলাকৰ লগত লগ হৈ থাকে এইবোৰ কথাৰ কাৰণে বৌয়ে মোক হাঁহিছে আজি এতিয়া কি কৰিম বুলি ভাবিছা মই ভাবিছোঁ আমি বৌহঁতৰ লগত আৰু একেলগে নাথাকোঁ আমি চহৰত এটা ঘৰ ভাড়া কৰি লওঁ ঘৰ ভাড়া লৈ তাতেই থাকিম আৰু তাতেই তাক পঢ়া শুনাই ভাল মানুহ কৰিব লাগিব ইয়াত ইহঁতৰ লগত থাকিলে নহ'ব আৰু তুমি এইটো ভাল কথাই ভাবিছা হ'ব দিয়া আমি চহৰলৈ গুচি যাম কেতিয়া যাম কাইলৈ পৰহিলৈ মানে যাবনে মোৰ আৰু বৌৰ মুখখন চাই থাকিবলৈ মন নাই যিমান পাৰোঁ সোনকালে ইয়াৰ পৰা যাব লাগে ঠিক আছে আগে মই কাইলৈ গৈ ৰুম এটা চাই আহোঁগৈ ৰুমটো পালে পৰহি মানে গুচি যাম ইয়াৰ পৰা হ'ব দিয়ক পানী খাব নেকি আপুনি নালাগে চাহ একাপ আনা মই এতিয়া আনি আছোঁ ৰ'ব তেওঁ যে মোৰ কথাটো ইমান সোনকালে মানিলে মোৰ বহুত ভাল লাগিছে মোৰ ল'ৰাক হাঁহে সিহঁতে চাম নহয় জীয়েকক টাউনত পঢ়িবলৈ পঠিয়াইছে নহয় কিমান ভাল হৈ ঘূৰি আহে জীয়েক যেতিয়া বদনামী হৈ গাঁৱলৈ ঘূৰি আহিব গাঁৱত মুখ উলিয়াব নোৱাৰা হ'ব নহয় তেতিয়াহে মই দিম শিক্ষাটো 3 দিনৰ পিছৰ কথা ভাইটি তই এবাৰ ভালদৰে কথাটো চিন্তা কৰি চাচোন তই এবাৰো ঘৰখন এৰি কিয় চহৰলৈ যাবগৈ লাগে কচোন মই ভালকেই চিন্তা কৰিছোঁ দাদা তহঁতে ইয়াত ভালদৰে থাক আমি বেয়া মানুহ যিহেতুকে ইয়াৰ পৰা আমি যোৱাটোৱেই ভাল হ'ব নিৰ্মল মইনো তাই কি বেয়া কথাটো ক'লোঁ তই কচোন সি একেটা ক্লাছতে বাৰে বাৰে ফেল পৰি আছে তাই লগ সংগবোৰ এৰাবলৈ দিছিলোঁ মই জানো সেইটো বেয়া কথা ক'লোঁ সেই কথাটোতেনো বাৰু তহঁতে ঘৰ এৰি যাব লাগেনে হ'ব মই সকলোকে চিনি পালোঁ দে ভাল কথাটো কওঁতে বেয়া বুলি ভাবিলি যিহেতুকে ইয়াতনো তহঁতক ৰখাই কি পাম সদায় এনেকৈ অশান্তিয়ে হৈ থাকিব যি ভাল দেখিছ তাকেই কৰ ভাল কথা এটা চিন্তা কৰি কিবা এটা কৈছিলোঁ তাকে বেয়াকৈ ল'লে মইনো কি কৰিম টাউনলৈ গৈছে এদিন এনেই গম পাব বেয়া কেতিয়াও ভাল হ'ব নোৱাৰে সি বেয়াই হৈ যাব মাকক চাই হৈছে ল'ৰাটো তেনেকুৱা বৰ ফিতাহী মাৰি থাকে নহয় এটাই ল'ৰা মূৰত উঠাই লৈছিল এটা ল'ৰা বুলি এতিয়া পাইছে শিক্ষাটো আগতে আমাৰ ছোৱালীকেইজনী সদায় হাঁহে ছোৱালী মানুহ কি কৰিব এদিন এঘৰলৈ উলিয়াই দিব বুলি এতিয়া কিয় হ'লেও সিহঁতে এতিয়া মোৰ কাৰণে ঘৰ এৰি যাবলগীয়া হ'ল মোৰ নিজকে বৰ দুখী যেন লাগিছে তুমি দুখ কৰি নাথাকিবা এদিন সিহঁতে নিজেই ঘৰলৈ আকৌ ঘূৰি আহিব টাউনলৈ অহাৰ পিছত ৰিকি আৰু বেয়া হ'বলৈ ধৰিলে মদ ভাং ড্ৰাগছ এই সকলোবোৰ সি খায় ৰিকি তই ড্ৰাগছ নি থকা পইচা কিন্তু তোৰ বহুত বাকী হৈ গৈছে এই দিম ৰহ কিয় ইমান চিন্তা কৰিছ মই মৰি যোৱা নাই নহয় জীয়াই আছোঁ অতি সোনকালে পইচাকেইটা দি দিবি নহ'লে কিন্তু কথা বেয়া হ'ব চাবি আৰে তই মোক দম দিছ নেকি বে মোৰ কি টকা নাই বুলি ভাবিছ নেকি তই মই দেউতাৰ এটাই ল'ৰা মই যি বিচাৰোঁ দেউতাই মোক তাকেই দিয়ে আজিলৈ বাৰু বাদ দিছোঁ আৰু এসপ্তাহ চাম এসপ্তাহৰ পিছত যদি পইচা দিব নোৱাৰোঁ চাবি কিন্তু এই হ'ব যা দিম যা এনেকৈ এদিন দুদিনকৈ দিনবোৰ পাৰ হৈ গৈ আছে হয় নেকি সি এতিয়া ক'ত আছে তাক একো নকৰিব আমি গৈ আছোঁ ৰ'ব হেৰি বাবাই হেনো মদ খোৱা জেগাত কিবা কাজিয়া কৰিছে তাক 4-5টামান ল'ৰাই ধৰি মাৰিছে হেনো এতিয়া বান্ধি থৈছে কিবা ড্ৰাগছ নে কি সেই সোপা হেনো বাকীকৈ খাই আছিল এতিয়া সেইবোৰৰ পইচা ধেৰ হৈছে হেনো তাক সেইকাৰণে সকলোৱে লগ লাগি মাৰিছে ৰাম সি ইমান ডাঙৰ কাম কৰিছে এইবোৰ চব তোমাৰ কাৰণেই হৈছে তোমাৰ কথা শুনি যদি এনেকৈ টাউনলৈ গুচি নাহিলোহেঁতেন আজি মই এনেকুৱা দিন দেখিবলগীয়া নহ'লহেঁতেন গাঁৱত সি বদমাছ কৰি ফুৰিছিল সেইটো সঁচা কিন্তু এনেকৈ মদ ভাং ড্ৰাগছ এইবোৰ লোৱা নাছিল এইবোৰ চব তোমাৰ কাৰণেই হ'ল এতিয়া মোক এনেকৈ গালি পাৰি থাকিবনে তাৰ কথা চিন্তা কৰিব ক'ত আছে এতিয়া সি চাৰিআলিতে বান্ধি থৈছে হেনো ব'লাচোন ব'লা
দাদা তই মোক ক্ষমা কৰি দে দাদা। কি হ'ল ভাইটি? তোৰ কথা নুশুনি মই ইহঁতক লৈ টাউনলৈ গুচি গৈছিলোঁ। এতিয়া মোৰ ল'ৰাটোৱে মদ ভাং ড্ৰাগছ সকলোবোৰ খায়। সি লগৰ ল'ৰাবোৰৰ পৰা টকা লৈ মদ ড্ৰাগছ এইবোৰ খাওঁতে খাওঁতে তাৰ বহুত টকা বাকী হৈ গ'ল। আজি তাক লগৰ ল'ৰাকেইটামানে ধৰি চাৰিআলিত বান্ধি থৈ দিছে টাউনৰ মাজত। আমি এতিয়া তাৰ ওচৰৰ পৰাই আহিছোঁ। ল'ৰাকেইটাক যদি টকাখিনি উলিয়াই নিদিওঁ সিহঁতে হেনো তাক এৰি নিদিয়ে। দাদা কিবা এটা কৰকচোন, আমাৰ হাতত ইমান টকাও নাই। তোমালোকে অকণমান ধৈৰ্য ধৰা, সিহঁতক পুলিচত দিব লাগিব। কিন্তু দাদা পুলিচে যদি আমাৰ ইয়াকো ভৰাই থৈ দিয়ে তেতিয়া সেইবোৰ মই মেনেজ কৰিম। বলচোন এতিয়া। তোমালোকে মোক এৰি দিয়া, মই তোমালোকক অতি সোনকালে টকা দি আছোঁ। তই তেনেকৈ কৈ কৈ আমাক বহুত দিনৰ পৰা ঠগাই আছ। এতিয়া টকা নিদিয়ালৈকে ইয়াৰ পৰা যাব নোৱাৰ। বৰা ধৰক, এটাকো সাৰিবলৈ নিদিব। পুলিচ? ঐ পলা পুলিচ! বা তই? ভাইটি তই চিন্তা নকৰিবি, তোৰ একো নহয়, মই আছোঁ। দেউতা দেখিলা, বা পুলিচ অফিচাৰ হ'ল। পৰি তই আমাক ক্ষমা কৰি দিবি। তোৰ প্ৰতি থকা আমাৰ ধাৰণাবোৰ ভুল আছিল। হ'ব খুৰা, এতিয়া এইবোৰ কথা পাতি থকা সময় নহয়। তোমালোকে ৰিকিক লৈ ঘৰলৈ যোৱা, মই এই কালপিতকেইটাক ধৰিব লাগিব। ৰিকি ব'ল ঘৰলৈ ব'ল। দাদা আমি আৰু ভাড়া ৰুমলৈ নাযাওঁ, একেবাৰে ঘৰলৈ গুচি যামগৈ গাঁৱলৈ। মই জানো তহঁতক মানা কৰিছোঁ, ব'ল আকৌ। ঘৰত চাগে মাকে বৰমাকে বাট চাই আছে আমালৈ। ব'ল দাদা।